মঙ্গলবার 100%ৰে উজ্জ্বলিল পশ্চিম নলবাৰী আখাৰী শিক্ষানুষ্ঠান চামতা ইডেন ভেলী একাডেমী। 100% উত্তীৰ্ণৰ ধাৰা অব্যাহত চামতা ইডেন ভেলী একাডেমীত। ৰাজনীতি বিজ্ঞানত 99 নম্বৰেৰে ৰাজ্যৰ ভিতৰতে দ্বিতীয় টিনা খাতুনৰ উৎসাহ। ঘোষণা কৰা হল 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা পিছত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে নলবাৰীৰ চামতা ইডেন ভেলী একাডেমীত। পূৰ্বে কেইবাজনো শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হোৱা শিক্ষানুষ্ঠানখনৰ পূৰ্বৰ 100% উত্তীৰ্ণ হোৱা পৰম্পৰা আজিও অব্যাহত আছে। এইবেলি বিদ্যালয়খনৰ পৰা কলা শাখাত মুঠ 110 গৰাকী শিক্ষাৰ্থীৰ 7 গৰাকীয়ে ষ্টাৰ মাৰ্কসহ 59 গৰাকী প্ৰথম বিভাগত, 44 গৰাকী দ্বিতীয় বিভাগত আৰু 7 গৰাকী তৃতীয় বিভাগত সহ 100% উত্তীৰ্ণ হয়। আনহাতে বিজ্ঞান শাখাত মুঠ 86 গৰাকী শিক্ষাৰ্থীৰ 9 গৰাকীয়ে ষ্টাৰ মাৰ্কসহ 65 গৰাকী প্ৰথম বিভাগত আৰু 21 গৰাকী দ্বিতীয় বিভাগত সহ 100% উত্তীৰ্ণ হয়। উল্লেখ্য যে কলা শাখাত ৰাজনীতি বিজ্ঞান বিভাগত 99 নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত বিষয়টো দ্বিতীয় স্থান লাভ কৰে টিনা খাতুনে। অনুভৱ মানে 93.8% পাই আজি মই ভালেই লাগিছে বহুত, আৰু অলপ আশা কৰিছিলোঁ যদিও এইখিনিতে মই বহুত সন্তুষ্ট। মা দেউতাই বহুত কষ্ট কৰিছিল, ছাৰ বাইদেউসকলেও কষ্ট কৰিছিল, মই বহুত সন্তুষ্ট আছোঁ। পঢ়াৰ ঠিক কোনো সময় নাছিল, মই যেতিয়া মন যায় তেতিয়াই পঢ়িছিলোঁ, নিৰ্দিষ্ট টাইম মই ধৰি লোৱা নাছিলোঁ। মই BA পঢ়িম, কামৰূপ কলেজত পঢ়িম চাগে। মোৰ নাম শ্ৰী সঞ্চয়িতা ভট্টাচাৰ্য। মই এইবাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত 88.6% পাই কিনে উত্তীৰ্ণ হৈছোঁ। মই ৰাজনীতি বিজ্ঞান বিষয়ত নামভৰ্তি কৰিম বুলি ভাবিছোঁ। মোৰ নাম পায়েল কন্যা বৰ্মন আৰু মই এইবাৰ 86.6% পাই উত্তীৰ্ণ হৈছোঁ। ঠিকেই আৰু যি ভাবিছিলোঁ তাতকৈ অলপ কম হ'ল যদিও ভাল লাগিল। মোৰ নাম শ্ৰী তালুকদাৰ। মই উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ 89%ৰে উত্তীৰ্ণ হৈছোঁ। ফলাফল পাই আনন্দিত হৈছোঁ। নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজীৰ ৰিপৰ্ট DA365।